নমস্কাৰ, এই মুহূৰ্তত আপোনালোক দুবাইছে গুৰুত্বপূৰ্ণ খবৰ। যদি আপোনালোকে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিলে, তেন্তে আপোনালোকে যদি পইচা পোৱা নাই, তেতিয়া কিন্তু আপোনালোকে বাবে এটা ভাল খবৰ আহি পৰিছে। যদি আপোনালোকৰ বাবে এটা নতুন লিষ্ট আহিছে, যদি আপোনাৰ এই লিষ্টত যদি আপোনাৰ নাম থাকে, তেন্তে আপোনালোকে লাভ কৰিব চৰকাৰী টয়লেটৰ 9,000 টকাকৈ। যদি আপোনাৰ এই লিষ্টত নাম থাকে, তেন্তেহে আপুনি লাভ কৰিব। তো আপোনালোকক এই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব, কেনেকৈ আপোনালোকে নিজৰ নাম ওলাব, আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ কিন্তু এইটো ভিডিঅ'ত আপোনালোকক দেখাই দিম। সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনালোকে চেনেলটোত নতুন হৈ থাকে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যদি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া নাই, তেনে সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে গম পায় আপোনালোকৰ যিখন চৰকাৰী লেট্ৰিন হয়, এই লেট্ৰিনৰ কিস্তি টকা সোমাইছে নে নাই। আপোনালোকে এনেকৈ কিন্তু সম্পূৰ্ণ ডিটেইলছ আপোনালোকে ইয়াত চেক কৰিব পাৰিব। তো আহক আমি চাই লওঁ যে আপোনালোকে কেনেকৈ চৰকাৰী টয়লেটৰ লিষ্ট আপোনালোকে কেনেকৈ চেক কৰিব। 2024 চনৰ চৰকাৰী টয়লেটৰ লিষ্ট আহক আমি চেক কৰি লওঁ। তো ফাৰ্ষ্টতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি দিব। তো ব্ৰাউজাৰত যাই লিখি দিব যে SBM। তো SBM দেখি আপোনালোকে চাৰ্চ কৰি দিব। তো চাৰ্চ কৰি দিয়াৰ পিছত কিন্তু আপোনালোকৰ মাজত এটা ফাৰ্ষ্টত কিন্তু এটা লিংক আহিব। চ' এইটো লিংকটোত আপোনালোকে ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত কিন্তু আপোনালোকৰ অফিচিয়েল ৱেবছাইট যিটো হয় স্বচ্ছ ভাৰত মিছনৰ, চ' আপোনালোকে চৰকাৰী টয়লেটৰ পইচা আপোনালোক সোমাইছে নে সেইটো আপোনালোকে চেক কৰিব। আপোনাৰ লিষ্টত নাম আছে নে সেই লিষ্টত আপোনালোকে চেক কৰিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্টত লিংকটোত আপোনালোকে ক্লিক কৰি দিব, নহ'লে বা আপোনালোকৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, এই লিংকটোত ক্লিক কৰি আপোনালোকে ডাইৰেক্টলি এইটো পেজত আহিব পাৰিব। তো অলপমান স্ক্ৰল ডাউন কৰি তললৈ আহিব। চ' তললৈ অহাৰ পিছত আপোনালোক ইয়াত চাবলৈ পাই আছে যে নাও ইয়াৰ স্বচ্ছ ভাৰত ডাটা। তো আপোনালোকে ইয়াত ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ নতুন এটা ইণ্টাৰফেচ খোল খাব। তো ইণ্টাৰফেচটো খোল খোৱাৰ পিছত কিন্তু আপোনালোকে অলপমান স্ক্ৰল ডাউন কৰি তললৈ আহিব। চ' তললৈ অহাৰ পিছত কিন্তু ইয়াত আপোনালোকে চাবলৈ পাই আছে যে ইয়াত চাওক যে MR30 বুলি ইয়াত লিখা আছে, MR30। তো আপোনালোকে MR30 যিটো হয় এইটোত আপোনালোকে ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত আকৌ এটা নতুন ইণ্টাৰফেচ খোল খাব। তো এইটো ইণ্টাৰফেচত আপোনালোকে কি কৰিব লাগিব, মই সবিশেষ এইটো ভিডিঅ'ত আপোনালোক দেখাই দিম। যদি আপোনালোকে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰে নাই, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক। তো চাওক যে MR30 ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকৈ ইণ্টাৰফেচ আহিব। তো ইয়াত আপোনালোকে কি কৰিব, তো আপোনালোকক মই দেখাই আছোঁ যে ইয়াত আপোনালোকে চাবলৈ পাইছে যে আপোনাৰ ষ্টেট যিটো হয়, আপোনাৰ ষ্টেটৰ নেমটো ইয়াত চিলেক্ট কৰি দিব। তো ষ্টেটত যিটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ আকৌ এটা নতুন ইণ্টাৰফেচ খোল খাব। চ' ষ্টেটত চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে আকৌ ডিষ্ট্ৰিক্ট নেম চিলেক্ট কৰি দিব। যে আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয়, সেই ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। তো আপোনাৰ ডিষ্ট্ৰিক্টটো ইয়াত আপোনালোকে ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা ওলাব, ওলাই কিনে আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি দিব। তো ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিয়াৰ পিছত আকৌ এটা নতুন ইণ্টাৰফেচ আহিব। চ' ইয়াত আপোনালোকে কি চিলেক্ট কৰিব, আপোনালোকে মই দেখাই আছোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোৰে মাজত বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, সকলোৱে গম পায় তেওঁলোকৰ নাম আছে নে নাই। এই লিষ্টত যদি আপোনাৰ নাম থাকে, তেন্তে আপোনালোকে লাভ কৰিব 9,000কৈ টকা। তো ইয়াত চাওক যে আপোনালোকে ডিষ্ট্ৰিক্ট নেমটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে ব্লক নেম চিলেক্ট কৰিব দিছে। চ' আপোনাৰ যিটো ব্লক হয়, সেই ব্লকটো আপোনালোকে চিলেক্ট কৰি দিব। তো ব্লকটো চিলেক্ট কৰি দিয়াৰ পিছত ইয়াত চাওক কি আহি আছে। তো আপোনালোকে দেখাই আছোঁ। যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো আগতে আহিবলগীয়া নতুন নতুন ইনফৰমেশ্যন আপডেটবিলাক সকলোৰে আগত চাবৰ কাৰণে আপোনালোকে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' আপোনালোকে ব্লক নেম চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ মাজত আপোনাৰ ব্লকত যিটো লিষ্ট আছে, আপোনাৰ ব্লকত যিকেইটা আপোনাৰ ব্লকৰ আণ্ডাৰত যিকেইটা পঞ্চায়ত আছে, গাঁও পঞ্চায়ত, সেই গাঁও পঞ্চায়তৰ লিষ্ট কিন্তু ইয়াত সম্পূৰ্ণ শ্ব' কৰি যাব। তো ইয়াত আপোনালোকে চাব পাৰিব যে আপোনালোকৰ লিষ্টত আপোনালোকৰ নাম আছে নে নাই। তো ইয়াত আপোনালোকে চাওক যে আপোনালোকৰ ইয়াত চিৰিয়েল নম্বৰ আছে। ইয়াত চাওক আপোনালোকৰ গ্ৰাম পঞ্চায়ত আছে, তাৰপিছত আপোনাৰ ভিলেজ নেম আছে, আপোনালোকৰ হেবিটেশ্যন নেম আছে। তো ইয়াত আপোনালোকৰ ফেমিলি অৰ্থাৎ আপোনালোকৰ এপ্লিকেশ্যন ID যিটো আপোনালোকে আবেদন কৰিছিলে চৰকাৰী লেট্ৰিনৰ বাবে, তাত কিন্তু আপোনালোকৰ এপ্লিকেশ্যন ৰিচিপ্ট দিয়া আছে। এই ৰিচিপ্টত কিন্তু আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ আছে। তো আপোনালোকৰ ইয়াত এপ্লিকেশ্যন নাম্বাৰ থাকিব, তাতে ইয়াত ফেমিলি হেড থাকিব, তাৰপিছত ফেমিলি ফাদাৰ হাজবেণ্ড নেম থাকিব। তাৰপিছত ইয়াত আপোনালোকে চাওক তাৰ এইটো মোবাইল নম্বৰ থাকিব, জেণ্ডাৰ থাকিব, কেটেগৰী থাকিব। চাওক ইয়াত আপোনাৰ ষ্টেটাছটো ইয়াত আপোনাৰ সম্পূৰ্ণ এপ্ৰুভ বাই ডিষ্ট্ৰিক্ট আপোনালোকে চব দেখা পাব আপোনালোকৰ। তো আপোনালোকে এনেকৈ আপোনালোকৰ লিষ্টখন আপোনালোকে চেক কৰিব পাৰিব। যদি আপোনালোকৰ নাম আছে এইটো লিষ্টত, তেন্তে আপোনালোকে 9,000 টকা লাভ কৰিব। তো আজি ভিডিঅ'টো এইখিনিতে আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। যদি আপুনি ভিডিঅ'টো ভাল লাগে, ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে গম পায়। তো